কিন্তু আজিৰ দিনত মানুহে এইবোৰ বস্তু পাহৰিও গৈছে মানে আমাৰ গাঁৱৰে উদাহৰণটো দিওঁ বা বেলেগৰে উদাহৰণটো দিওঁ কি ভাই কি কবি এই তাকেতো লাজে লাগে बढ़ गई है आप क्या करेंगे अगर आप टॉस जीते हैं क्योंकि यहाँ पहले बैटिंग करके 3 তো হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ তো আইফোনটোৰে এইটো 2 নম্বৰ ভিডিঅ' হ'ব গৈ আছে মানে ভিডিঅ' দিয়া টাইম পোৱা নাই একেদিন মানে কলেজৰ ফৰ্ম ফিল আপ কিবা কিবি তো তেনেকৈ বিজি হৈছোঁ আৰু বাকী মানে এতিয়া বৰ্তমান আছোঁ সতীৰগুলৰ দলং বুলি কওঁ আমি মানে আমাৰ গাঁৱতে আৰু এইফালে মোৰ লগত আছে ভাৰ্গৱ ভাই তো আমি এতিয়া গৈ আছোঁ বেনালুনালৈ আৰু আমি যোৱা কথা আছিল প্ৰায় 4:30মান বজাত আৰু এতিয়া মানে 6:30 বাজি গ'ল মানে আন্ধাৰে হৈ গ'ল জীৱনটো যদি আউৰি নামা ইচ্ছা আছে না আমাৰ দৰে লেট নামাৰিব গাইছে 4টা মানতে যোৱা কথা আছিল এতিয়া গাইছ মানে 6টা বাজি গ'ল এই লেট আমি মানে আৰু এনেকুৱা আমি এতিয়া বৰগুৰা পামে আৰু বৰগুৰা কাষতে আছে মানে বেনালুনা মানে একজেক্ট জেগাটো মন আছোঁ গাইড মানে মই দেখি আছোঁ হাৱেৰ কাষৰ পৰা তাত আজিলৈকে যাই পোৱা নাই তো আজি যাম আৰু গাঁৱৰ ভিতৰে যাই আছোঁ যাতে অলপ শৰ্টকাট হয় মানে টাউনেদি গ'লে বহুত দূৰ হৈ আছে তাহোঁতে টাউনেদি আৰু এনেকুৱা ৰাস্তাৰে গৈ থাকোঁতে সন্ধিয়া 7 বজাত হঠাৎ ইয়াত মানে নাগাৰা নাম উঠি থকা দেখিলোঁ মানে ইমান সোনকালতো নাগাৰা নাম উঠা দেখা নাই মানে আগতে তো মানে কি বা চলি আছে ইয়াত এনেকুৱা নাগাৰা নাম উঠি আছে এনেকুৱা ৰাস্তাৰে গৈ আছিলোঁ আৰু বৰকুটা পালোঁ আৰু কি চলি আছে কি চলা নাই একো গম পোৱা নাই হঠাৎ সোমাই গৈছোঁ মানুহ এজনক সুধিলোঁ ইয়াত বোলে ভঠলি চলি আছে তো গাইছ এইহে ভঠলি আমাৰ গাঁৱত গাইছে 1 ঘণ্টামানত কিবা মানে কিছুমান ঠাইত হয় যেনেকৈ ৰামপুৰ ৰামদিয়া হওক এনেকৈ এনেকৈ কিছুমান জেগাত হয় য'ত মানে ভঠলিবোৰ আমি ডাঙৰকৈ দেখা পাওঁ তো এই ভঠলি মানে নামনি অসমৰ এটা বৃহত্তম পপুলাৰ বস্তু কিন্তু আজিৰ দিনত মানুহে এইবোৰ বস্তু পাহৰিও গৈছে মানে আমাৰ গাঁৱৰে উদাহৰণটো দিওঁ বা বেলেগৰে উদাহৰণটো দিওঁ কিছুমান ঠাইত ভঠলি দেখাই নাপাওঁ তো ইয়াত মানে ভাল লাগিছে কিবা এটা দেখি পিনাই আৰু গাইছ এনেকুৱা আহি পাইছিলোঁ বৰকুৰা আৰু বৰকুৰাৰ এইফালৰ গেটটো বন্ধ আছে মানে ৰেল ক্ৰচিংটো আমি সেইফালেদি ৰেল ক্ৰচিং কৰিব লাগিব আৰু এইফালে চাওক আমাৰ নলবাৰী গাইছ উন্নতি হৈছে দে এইফালে ব্ৰিজ হৈ আছে মানে অলৰেডি এখন ব্ৰিজ আছে হৰি মন্দিৰত তো এইখনো হৈ আছে ডাইৰেক্ট হাৱেত আৰু এখন হাৱেৰ কাষেদিও হৈ আছে তো মানে নলবাৰী উন্নতি হোৱা দেখিলে মানে ভাল লাগে এইটো নিজৰ ভাই এতিয়া আমি নেশ্যনেল হাৱে পালোঁ আৰু এতিয়া আগত যাব লাগিব আৰু আগত যাই এটা টাৰ্ণিং ল'ব লাগিব মানে এনেকৈ ঘূৰি পেলাই পৰা সেইটো চাইডে মানে বেনালুনাখন সেই চাইডে যাব লাগিব গৈ আছোঁ আমি পুৰা একদম নেশ্যনেল হাৱে আৰু এনেকৈ আহি পালোঁ কিউ গ্ৰীণ হোটেল আৰু এইফালে বেনালুনা মানে বৰকুৰা হাৱেৰ ওচৰতে হয় এইখন আৰু এনেকৈ আহি পালোঁ বেনালুনা এইফালে কিউ গ্ৰীণ হোটেল আৰু ওপৰত আছে বেনালুনা ভাই কি কবি এই তাকেতো লাজে লাগে হৈও দে গাইছ ইমান ধুমা হোটেল জীৱনত ফাৰ্ষ্ট টাইম না কি তাকেতো লাজে লাগে নেকি গাঁৱৰ গধূলি আৰু খেদে নেকি ধৰি আছোঁ না ভালকৈ খালোঁ নহ'লে গাঁৱৰ গধূলি কেইটো ঘণ্টা মানে বিৰাট দামী হোটেল এণ্ড ৰেষ্টুৰেণ্ট না তো সেইকাৰণে ভয় লাগে বাকী এলাও বাৰু সকলোৰে বাবে আছে তো মানে সেয়াই আৰু অকণমান লাজ লাগে আৰু নিজৰে তো গাইছ আহি পালোঁ বেনালুনা আৰু বৰ্তমান আছোঁ ৱাছৰুমত আৰু ৱাছৰুমতে ভিডিঅ'টো কৰিছোঁ কাৰণ বাহিৰত মানে ছোৱালী তোৱালী আছে আৰু গাইছ দামী মানুহ আছে তো মানে ভিডিঅ' বনাব অলপ লাজ লাগে মানে চিনেমা হলটো আছে তাৰ কাষতে ডাইৰেক্ট বেনালুনা ৰেষ্টুৰেণ্টখন আৰু তলততো মানুহে থাকে মানে যিহেতু হোটেল হয় এখন আৰু তাৰে মানে কি ক'ম আৰু ইয়াত বহুত কিবা কিবি ভাগ আছে এখনতে তো গাইছ সেইকাৰণে ৱাছৰুমৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে বাহিৰত দেখাই আছোঁ এনেই ক্লিপ দেখাই আছোঁ দুটা এটা আৰু এইখন হৈছে বেনালুনা ইয়াত লিখাই আছে আৰু এইফালে আছে আপোনাৰ ৰেষ্টুৰেণ্টখন আৰু এইফালে চিনেমা হল আৰু এনেকুৱা ৰেষ্টুৰেণ্টত মানুহে খাই আছে আমি ইয়াত বহি পুৰা একদম চাই আছোঁ এইফালে ষ্টেণ্ডাৰ্ড হৈ বহি আছোঁ আজি অলপ দামী লাগিছে গাইছ আৰু এইফালে বহি আছে আৰু এনেকৈ ময়ো বহি আছোঁ তো মানে ডাঙৰ মানুহ আছে তো এইটোৱে ভিডিঅ' আছিল আৰু কোনো ভিডিঅ' নাই এই ফটোবোৰ হৈ আছে মানে তেনেকৈ আমি ওপৰৰ পৰা নামি আহিলোঁ আৰু এতিয়া ওলাই যাওঁ প্ৰায় 8টামান বাজিল গাইছ ইয়াততো একো নাখালোৱে মানে ফটো উঠিব আহিছিলোঁ মেইন উদ্দেশ্য আছিল ফটো উঠা কিন্তু দুখন এখন ভাল হৈছে বাৰু কিন্তু আমাক ইমানে তেনেকৈ ফটো মাৰি এক্সপাৰ্ট নহয় না তো আহি মানে ইয়াত এখন পাৰ্ক আছে তলতে আৰু ক'বলৈ গ'লে যোনে চিন্তা কৰিছে ভালেই চিন্তা কৰিছে এইখন এখন পাৰ্ক হয় সুন্দৰকৈ মানে ইয়াতো বহিব পাৰে ওপৰত ৰেষ্টুৰেণ্ট হোটেল আছে থাকিবও পাৰে ক'ব গ'লে সুবিধা কি নাই মানে ওপৰত যাওক ৰেষ্টুৰেণ্টত খাওক ইয়াতে পাৰ্কত বহক চিল কৰক ওপৰত চুইমিং পুলো আছে বোলে শুনামতে তাত গা ধুব পাৰিব আৰু ইয়াতে থাকিবও পাৰিব আৰু ওচৰতে নেশ্যনেল হাৱে এইটো আৰু চিনেমা হলটোতো ক'বই নালাগে তো গাইছ মানে বেষ্ট সুবিধা আৰু মজা তো এয়াই আছিল কিউ গ্ৰীণ হোটেল আৰু ওপৰত আছে বেনালুনা ৰেষ্টুৰেণ্ট और माने मजा आता और इफाले सब पूरा एकदम आईपीएल देखाय আছে किसी बदलेंगे क्या बारिश हो गई है ठंड बढ़ गई है आप क्या करेंगे अगर आप टॉस जीते हैं क्योंकि यहाँ पहले बैटिंग करके टीम जीतती है जो तो गाइस ये हावे दी जो मानुगेलार ভাল হৈছে তো খেলা আছে যাও এটা হাवे না গাইস ন্যাশনাল হাवे তো মানে ট্রাকত ড্রাইভার ভাই পাছত ড্রাইভার ভাই সবাই গাইস খেলা থাকা বন্ধ কারণ এটা খেলা চলি আছে না গাইস এ আর
এই হল ক্ৰাউড IPL মানে ইণ্ডিয়াৰ খেলাটো এইবাৰ ক্ৰাউড নহয় আজিকালি IPLত যিমান ক্ৰাউড হয় মানে আৰু এনেকৈ ওলালোঁ কিউপিন হোটেল আৰু লগতে মানে বেনালুনাৰ পৰা আৰু বহুতে মানে কৈ আছিল যে খুব ভাল হৈয়ে দিয়ক মানে চিনেমা হল আছে থাকিব পাৰে আৰু লগতে মানে ৰেষ্টুৰেণ্ট আছে কিন্তু চবতছে ডাঙৰ বস্তু পইচা দক মানে যদিহে পইচা আছে তেনেহ'লে আহক বেনালুনালৈ মানে সুন্দৰ পাব কাৰণ ইয়াত ফেচিলিটি পাব না তো সেইকাৰণে পইচাটোতো অকণ খৰচ হ'বই আৰু তো সেয়াই মানে যদি পইচা লৈ আহে ধুনীয়া আৰু গাইছ ৰাস্তাইদি ভিডিঅ' বনাই যাই আছিলোঁ কোনোবাই মাতিলে মই বোলো ফেন্সে নেকি গাইছ ফেন্স নহয় এলা ট্ৰেইন গাইছ গম পাইছে নিশ্চয় মানে বৰদৈচিলা থিয়েটাৰত ই ডেন্স কৰিছিল তো আবাৰক লৈ ক'ৰ ঘূৰি এগ্ৰিমেণ্ট আবাৰ মানে এতিয়া নকৰে মই মানে বহুতে সুধিছে ভিডিঅ'ত মই কালে ভিডিঅ' বনাই কৈ দিম মোৰ চেনেলত আৰু ইফালে বিপুল পলেচি গাইছ কেমেৰাটো উঠি যায় তই কৰিবি না নাই আবাৰ ডেন্স আৰু হা ক'ত হ'ব মানে মোৰো ঠিক হোৱা নাই বৰ্তমান এতিয়ালৈকে কিন্তু ই গাইছ আকালে ভিডিঅ'ত কম দিলে আকালেকে কাৰণ আমি বেনালুনাৰ গুচি আহিলোঁ ইমান দামী বস্তু ভাই আমি নিজে খাবা কিবা খোৱাই আৰু কিবা খোৱাবি নে ৰ আইফোনৰ পাৰ্টি কিনি দিব হা আগে আইফোনৰ পাৰ্টি দি নহয় মই যাওঁ দে এইটো লৰ পাই সঁচাই কৈছোঁ না কাকো ক'ব নোৱাৰিছা উল্টাকে মোকে কৈ আইফোনটো কিবা কওঁ ময়ে জানো আইফোনটো লৈ যে শাখা হৈছোঁ চালা একো ক'ব নোৱাৰিছোঁ এইটো লৰ পাই বাকী ধন্দাই তোৰ চেনেলটো আগতে দৰ্শকে চাইছি এতিয়া আৰু একবাৰ চাব কওঁ একবাৰ নামটো ফন অফিচিয়েল বুলি আছে আপোনালোকে চাব আৰু নেক্সট ইয়াৰ মই যোনখন থিয়েটাৰত যাওঁ তাৰে ফুল আপডেট দি থাকিম আপোনালোকক পাই থাকিব এতিয়া বৰ্তমান মই বেলেগ ঘৰুৱা ভিডিঅ' এটা বনাই আছোঁ বিয়া চিয়া কিবা কাৰণে ডেছক্ৰিপশ্যনত লিংকটো থাকিব গাইছ চাবই আকৌ আৰু গাইছ এনেকৈ বেনালুনাৰ পৰা ঘূৰি এই পালোঁ আমাৰ মাইচাং মানে গাইছ আমাৰ গাঁৱৰ সুনিৰুদ্ধ চকত আৰু আমি ইয়াতে খাওঁ আৰু ফাষ্টফুড তো ইয়াতে খাম দিয়ক গাইছে ক'ৰ পৰা আহি এই কি বেছি আছোঁ নিজৰ জেগাত খাই আছোঁ এতিয়া তাতে খাবা মাইচাং আহিছোঁ এতিয়া ফ্ৰাই ম'ম' অৰ্ডাৰ কৰিছোঁ আৰু এইফালে পুৰা একদম ফ্ৰাই ম'ম' আহি গ'ল 50 টকাকৈ প্লেট মানে ইয়াত বাকী তাত কিমান দাম হ'লেও নাজানো ইফালে ইয়াৰো আহি গ'ল তো ইয়াতে খাই লওঁ মানে আৰু গাইছ এনেকৈ বেনালুনাৰ পৰা ডাইৰেক্ট মাইচাঙত আহি ফ্ৰাই ম'ম' খাই কেনে লাগিব বঢ়িয়া তো ফ্ৰাই ম'ম' খাই এতিয়া মানে আহি পেলাই আমাৰ গাঁৱৰ হনুমান মন্দিৰ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ বুলি মানে ইয়াক থৈ আহিম ইয়াৰ ঘৰ অকণমান আগত যাব লাগে আমাৰ ঘৰৰ পৰা তাৰপিছত ময়ো আহিম ঘৰলৈ তো মানে এইটোৱে আছিল আজিৰ ভিডিঅ' তো মানে আপোনালোকে কৈ আছিল না যে ভিডিঅ' নিদিওঁ তো সেইবাবে আজি আপোনালোকৰ মাজত ভিডিঅ' দিলোঁ আৰু এইপিনে এইটো হৈছে আমাৰ গাঁৱৰ হনুমান মন্দিৰ সেইফালে আছে হনুমানৰ মূৰ্তিটো আৰু এইফালে মন্দিৰটো ইয়াত মানে সেৱা কৰে আৰু এইফালে আছে তো মানে মজা আৰু ভাল লাগে ঠাইটো ইয়াত মঙলবাৰে আহি মজা লাগে মানে আজি আমাৰ প্লেনটো আছিল কিবা বেলেগ হৈ গ'ল বেলেগ মানে আমি ভাবিছিলোঁ কি যে প্ৰথম আমি বেনালুনা যাম তাত দুটা ফটো উঠিম মানে কি বাৰু ভিডিঅ' বনাম আৰু তাৰপিছত আহি পিনে নলবাৰীত আমি কিবা এটা খাম মানে একদম ফুটপাথত থকা ফাষ্টফুডত আৰু খাই লৈ ঘৰলৈ আহিম কিন্তু আমি যিটো টাইমত ওলাই যোৱা কথা আছিল সেই টাইমটোত আমাৰ ওলাই যোৱা নহ'ল মানে ওলাই যাওঁতে দেৰি হৈ গ'ল আৰু প্ৰায় বেনালুনাত 1 ঘণ্টামান গুচি গ'ল আমাৰ আৰু জানেই নলবাৰী টাউন ইমান ডাঙৰ টাউনো নহয় দুখন এখন থাকে যদিও মেক্সিমাম ফাষ্টফুডৰ দোকান বন্ধ হৈ যায় মানে 7:30-8 বজাততো তো সেইকাৰণে তাতো খোৱা নহ'ল তো বেনালুনাটো আমাৰ বহুত সময় গুচি গ'ল আৰু যাওঁতেও আমাৰ দেৰি হৈ গ'ল না মই কৈছিলোঁ অলৰেডি আমি লেট আছোঁ তো তেনেকৈ তাৰ পৰা আহি ডাইৰেক্ট মাইচাঙত খালোঁ আৰু এতিয়া ঘৰলৈ যাওঁ ঘৰত যাই ভাতে খাবৰ সময় হ'ল মানে লাহে তো আৰু যি কি নহওক ভাল লাগিল মানে বাকী ভাৰ্গৱ যাই কেনে লাগিল বঢ়িয়া আৰু নেক্সট ক'ত যাবা আৰু যাম ক'ৰবাত যাম তো নিশ্চয় ভাৰ্গৱ আৰু মই নেক্সট ক'ৰবালৈ যাম তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ তো বাই এণ্ড কাষতে যিহেতু হনুমান আছে জয় শ্ৰীৰাম এণ্ড জয় হনুমান